নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 আগষ্ট। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অশান্ত বাংলাদেশ, সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া চৰকাৰে সোমাই দিব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অশান্ত বাংলাদেশ, সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। অশান্ত বাংলাদেশত হাহাকাৰময় পৰিস্থিতিৰ অৱস্থা দেখা গৈছে। সীমান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশত ভংগ হ'ল জাতীয় সংঘ। সকলো দলৰ সৈতে আলোচনা কৰাৰ পিছত এই সিদ্ধান্ত বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ। কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰক। কেৱল এয়াই নহয়, 1 জুলাইৰ পৰা 5 আগষ্টৰ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল বহু ছাত্ৰ ছাত্ৰীক আৰু সেই সকলকো কাৰামুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ যোজা চলাইছে বাংলাদেশে। ভাৰততো বাংলাদেশৰ পৰিৱেশক লৈ জৰুৰী বৈঠক। ভাৰতত বাংলাদেশ সীমান্তত সতৰ্কতা জাৰি কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভাৰতত আছে শ্বেখ হাছিনা আৰু শ্বেখ হাছিনাক কিছু সময় দিব ভাৰত চৰকাৰে। অৱশেষত আন এটা ডাঙৰ মন্তব্য মুকলি আহিছে। বৰ্তমান ভাৰতত আছে শ্বেখ হাছিনা। শ্বেখ হাছিনাক কিছু সময় দিব ভাৰত চৰকাৰে। আগন্তুক দিনৰ পৰিকল্পনা সন্দৰ্ভত অৱগত কৰিবলৈ হাছিনাক সময় প্ৰদান। শ্বেখ হাছিনাই যাত্ৰা কৰাৰ বিমানখন ঘূৰি গৈছে বাংলাদেশলৈ। লগতে শেষ মুহূৰ্তত ভাৰতলৈ আহিবলৈ অনুমতি বিচাৰিছিল শ্বেখ হাছিনাই। বাংলাদেশত থকা ভাৰতীয়সকল সুকলমে আহি উপস্থিত হৈছে ভাৰতত। বাংলাদেশত থকা সংখ্যালঘুক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেৱল এয়াই নহয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে উল্লেখ কৰিছে এই কথা। বৰ্তমান ভাৰততে আছে শ্বেখ হাছিনা আৰু ইয়াক লৈ এটা ডাঙৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতত। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কিয়নো অনিয়ন্ত্ৰিত বাংলাদেশক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব। ভাৰতত একত্ৰিত হ'ল সকলো ৰাজনৈতিক দল। বাংলাদেশৰ ঘটনাক লৈ ভাৰতৰ সৰ্বদলীয় বৈঠক আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সম্বোধন কৰে বৈঠকত। আৰু বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। একত্ৰিত হৈছে সকলো ৰাজনৈতিক দল। অমিত শ্বাহ লগতে ৰাজনাথ সিং, JP নাড্ডা উপস্থিত আছে বৈঠকখনত। উপস্থিত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে। শ্বেখ হাছিনাৰ আশ্ৰয়ৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়া হৈছে বৈঠকত। ভাৰত বাংলাদেশ সীমান্তত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে বা দেখা গৈছে। বৃদ্ধি কৰা হৈছে নিৰাপত্তা। বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ব্ৰিটেইনে। ৰাষ্ট্ৰীয় সংঘৰ দ্বাৰা তদন্তৰ দাবী কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত। বাংলাদেশৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ। কিয়নো 10 তাৰিখে লাভ কৰিব টকা। আপোনাৰ বেংক একাউণ্টত কৰক একেটা কাম। আপোনাৰ একাউণ্টযোগে চৰকাৰ প্ৰদান কৰিব পোনপটীয়াকৈ 1250 টকাকৈ। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে আপুনি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে নেকি? 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব আপোনাৰ একাউণ্টত। লগতে বিধৱা পেঞ্চনৰ আঁচনিৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। প্ৰতি মাহত 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC-টো আপডেট কৰা নাই, শীঘ্ৰে আপুনি কৰি লওক KYC আপডেট। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট।
লগতে পান কাৰ্ড আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট আৰু বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টৰ ধন জমা হোৱাটো যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টটো KYC কৰক কিয়নো 10 তাৰিখে আপোনাৰ বেংক একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব টকা যদি আপুনি KYC নকৰে তেনেক্ষেত্ৰত আপুনি এইখন চৰকাৰী আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব অথবা আপুনি 10 তাৰিখে অৰুণোদয় বা পেঞ্চনৰ টকা আপোনাৰ একাউণ্টত নোসোমাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আকৌ আহি আছে ধাৰাসাৰ বৰষুণ 3 জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে লগতে 25খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা পুনৰ সোমবাৰৰ দৰে পৰিস্থিতি হ'ব পাৰে গুৱাহাটীত হয় আপুনি ঠিকই শুনিছে এটা ভয়ংকৰ খবৰ মুকলি আহিছে গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে বৰ্তমান মজলীয়া বৰষুণ দেখা গৈছে কলা মেঘে আৱৰি আছে মহানগৰীৰ আকাশ ৰাজ্যৰ বৰষুণৰ হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰিছে 3 জিলাত অৰেঞ্জ আৰু 25খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা গোৱালপাৰা বিশ্বনাথ আৰু শোণিতপুৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কামৰূপ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আপোনাৰ জিলা বা অঞ্চলৰ অৱস্থাটো কেনেকুৱা যদি এতিয়াও বৰষুণ দি আছে বা ডাবৰীয়া অৱস্থা হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে কোনটো প্ৰান্ত সেয়া আপুনি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 24 ঘণ্টা বিদ্যুৎ ক'ত অন্ধকাৰত জনতা অব্যাহত গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে উৎকট গৰম বতাহ বৰষুণৰ মাজতে বিদ্যুতৰ লুকাবাকো ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাই বিদ্যুৎ সেৱা ৰাজ্যত প্ৰচণ্ড গৰম লগতে বৰষুণৰ মাজতে বিদ্যুতৰ বাবে হাহাকাৰ হৈ পৰিছে জনতাই 24 ঘণ্টা বিদ্যুৎ দিম বুলি কোৱা চৰকাৰে দিব পৰা নাই বিদ্যুৎ সেৱা নিশাটোৰ ভিতৰত 5 পৰা 6 বাৰ কৰ্তন কৰে বিদ্যুৎ আপোনাৰ অঞ্চলটোত নাথাকে নেকি বিদ্যুৎ আপোনাৰ কোনটো অঞ্চল বা আপোনাৰ অঞ্চলত যদি বিদ্যুৎ নাথাকে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব লগতে দিনত বা ৰাতিত কেইবাৰকে আপোনাৰ বিদ্যুৎ কৰ্তন কৰা হয় সেয়া আপুনি জনাবলৈ নাপাহৰিব অন্ধকাৰময় পৰিৱেশত জীৱন কটাবলগীয়া হৈছে বহু লোকে আপোনাৰ ৰাজ্য বা অৱস্থাটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমান বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহ'ব কোৰাণ হাদিছৰ মতে চলিব আমাৰ কম মুখ্যমন্ত্ৰী হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব লগতে শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত হৈ আছে আৰু শৰীয়ত আইনৰ মতে বিবাহ আৰু তালাকৰ ক্ষেত্ৰত মুছলমান সুৰক্ষিত ৰাজনৈতিকভাৱে চৰকাৰখনে মুছলমানক লক্ষ্য কৰি লৈছে মুছলমান বিবাহ আইন বাহাল ৰাখিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ইছলামৰ ৰীতি নীতি আৰু ইছলামৰ আইন নজনাকে এই কাম কৰিছে আৰু শৰীয়ত আইন নজনাকে এই কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এই আইনসমূহ বাতিল কৰি মুছলমানৰ আৱেগ অনুভূতিক আঘাত কৰা হৈছে আৰু এই আইন বাহাল থাকিবই লাগিব অসমৰ মুছলমান সমাজে লিখিতভাৱে ৰাজ্যপালক এই কথা জনাব চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা লগতে আইনগতভাৱে যুঁজ দিম বুলি মন্তব্য কৰিছে বা হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমচুৰ তৰফৰ পৰা লগতে কমৰ ওপৰতে আঘাত সানিব পৰা কামৰ চেষ্টা যাতে মুখ্যমন্ত্ৰীয়ে নকৰে আৰু ইছলামৰ ওপৰত কিবা ভুল দেখিলে আলাপ আলোচনা কৰক আৰু আলাপ আলোচনাৰ বাবে আমি সাজু আছো কাজী নোহোৱাকৈ কেনেকুৱাকৈ হ'ব বিবাহ এনেকুৱাকৈ মন্তব্য কৰিছে আমচুৰ তৰফৰ পৰা আৰু সমগ্ৰ অসমত মুখ্যমন্ত্ৰীয়ে সন্মুখীন হ'ব বাদাৰ আৰু এই হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা হয় বন্ধুবান্ধৱীসকল আচলতে আমচুৱে যিটো প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'